আপোনালোকে চাব ইপিপিএল দলৰ যি নেতৃবৃন্দ, সেই নেতৃবৃন্দবিলাক 2012 চনত ক'ত আছিলে? 2012 চনত তেওঁলোকে ক'ত আছিলে? 2012 চনত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত যি বৰ্বৰ আক্ৰমণ হৈছিলে, যি গোষ্ঠী সংঘৰ্ষ হৈছিলে, সেই সংঘৰ্ষকাৰীবিলাক বৰ্তমান কাৰ দলৰ লগত জড়িত হৈ আছে? এইটো ৰাইজে জানে। এইবিলাক আমি দেখিবলৈ পাইছোঁ ইপিপিএল দলত কোনোবা EM হৈ আছে, কোনোবা MLA হৈ আছে। BTR চুক্তি হোৱাৰ পিছত তেওঁলোকে ৰাজগাদীটো পালে। পোৱাৰ পিছত 2012 চনত আমি ধৰি লৈছোঁ BJP চৰকাৰ আছিল, কিন্তু চৰকাৰখনেতো যাই হুলস্থুল পৰিৱেশ সৃষ্টি কৰা ধন দাবী দিয়া নাই, অপহৰণটো কৰা নাই। যিবিলাকে ধন দাবী দিছে, যিবিলাকে অপহৰণ কৰিছে, যিবিলাক এই BTCখনক চৰকাৰখনক চলোৱাৰ সময়ত যি বাধা প্ৰয়োগ কৰিবলৈ যথেষ্টপূৰ্ণ বাধা প্ৰয়োগ কৰিছে, সেইবিলাক মানুহ আজি ইপিপিএল দলৰ লগত আছে। তো গতিকে ইয়াৰ প্ৰভাৱটো আপোনালোকে নিশ্চয় জানে যে তেওঁলোকে যিমানে ফাটা ঢোল নবজাক কিয় এইবাৰ প্ৰমোদ বড়ো চৰকাৰক ৰাইজে প্ৰত্যাখ্যান জনাইছে, বিদায় দিব। আৰু বিশেষকৈ তেওঁলোকে যি হেভিৱেট কেণ্ডিডেট তেওঁলোকে কৈ আছে নিজকে যে আমাৰ চন্দন ব্ৰহ্ম কেবিনেট মিনিষ্টাৰ, তাৰ মানে বহুত ধন সম্পত্তি আছে, তেওঁ ৰাইজক কিনি ল'ব পাৰে, এনেকুৱা ধৰণৰ কিছুমান মন্তব্য আমি শুনিবলৈ পাইছোঁ। হয়, চন্দন ব্ৰহ্মৰ পৰা ৰাইজে টকা খাব, খোৱাৰ পিছত কিন্তু ৰাতিপুৱা 22 তাৰিখৰ ৰাতিপুৱা ভোটটো নাঙলতে দিব। এইখিনিত আমি এটা কথা ক'ব বিচাৰোঁ যে কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে দীৰ্ঘদিনে কিন্তু আমি জনজাতিকৰণৰ সমস্যাত ভুগি আছোঁ। আৰু কোচ ৰাজবংশী ছাত্ৰ সংগঠন আক্ৰাছুৰ নেতৃবৃন্দই যেতিয়া আমি বা মই ৰাজনৈতিক দলত নোহোৱাৰ আগতে ছাত্ৰ সংগঠনৰ লগত জড়িত আছিলোঁ, আক্ৰাছুৰ হৈ কাম কৰিছিলোঁ, তেতিয়া আমি পৃথকে কিন্তু আমি বহুবাৰ গণসমাৱেশ ধৰক, ৰাস্তা ঘাট অৱৰোধ কৰক, বিভিন্ন ধৰণৰ আমি প্ৰতিবাদক কাৰ্যসূচী হাতত লৈছিলোঁ। এটা কাৰণতেই যে বৃহত্তৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰিব লাগে। এয়া কিন্তু আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়াৰ পৰা এই আন্দোলন চলি আছিল। আজি BJP চৰকাৰ কেন্দ্ৰত 11 বছৰ অতিক্ৰম কৰিলে, আজিও চলি আছে। কিন্তু দুয়োটা ৰাজনৈতিক দলে, কংগ্ৰেছেই হওক বা BJPয়ে হওক, আমাক কিন্তু প্ৰতাৰণা কৰিলে। এতিয়ালৈকে আমাৰ জনজাতিকৰণ সমস্যাটো সমাধান নহ'ল। তাৰ পৰিপ্ৰেক্ষিতত যিহেতু BTC নিৰ্বাচন, সমাগত BTC নিৰ্বাচন, আৰু BTC নিৰ্বাচনত এক সুকীয়া পৰিৱেশ সৃষ্টি হয়। কাৰণ কেন্দ্ৰত নিৰ্বাচনত এক নিৰ্দিষ্ট বেলেগ এটা ভূমিকা লয়। বিধানসভা যেতিয়া নিৰ্বাচন হয় তেতিয়া এক বেলেগ এটা ৰাইজে ভূমিকা লয়। আৰু BTC নিৰ্বাচনৰ ক্ষেত্ৰত বেছিকৈ প্ৰাধান্য পায় আঞ্চলিক দলবিলাকে। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে আঞ্চলিক দল হিচাপে এক ইপিপিএল আৰু BPF যে দল আছে, প্ৰাধান্য কিন্তু BPF দলৰ মানে বেছি। আৰু BPF দলৰ প্ৰাধান্যটো হোৱাৰ কাৰণেই হৈছে, এইটো এটা মানে কাৰণ থাকে, তেওঁলোকে আমাৰ যিবিলাক জনগোষ্ঠীৰ মানুহ আছে BTCত, বিভিন্ন জনগোষ্ঠী, আজি কোচ ৰাজবংশী হওক, সংখ্যালঘু জনগোষ্ঠী হওক, আদিবাসী হওক, সূত্ৰধৰ হওক, ৰাভা হওক, যিমান জনগোষ্ঠী আছে, BPFৰ লগত এটা ভাল সম্পৰ্ক আছে BPF দলৰ নেতৃত্বৰ লগত। আৰু BPF দলৰ নেতৃত্বই হাগ্ৰামা মহিলাৰী চাই নিজৰ জনগোষ্ঠীবিলাকক এক সুকীয়া কৰি কোষ গঠন কৰি দিছে, জাতীয় কোষ। যেনেকুৱা আমাৰ কোচ ৰাজবংশী জাতীয় কোষ খুলি দিছে, আদিবাসী জাতীয় কোষ আছে, মাইনৰিটি জাতীয় কোষ আছে। ঠিক তেনেদৰে কোষ খুলি দি পেলাই বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক আমাৰ সমস্যা আছে, সেই সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্তু আমাক আগবাঢ়ি দিছে। সেই হিচাপত আমি দেখিবলৈ পাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহখিনিয়ে BPF দলৰ লগত এক সুকীয়া পৰিচয় আৰু ভাল সম্পৰ্ক এটা আছে। আৰু এইটোৱে মানে আমি ভাবিছোঁ, যিহেতু মই BPF দলৰ এজন কৰ্মী, নিষ্ঠাৱান কৰ্মী হিচাপে আমাৰ কোচ ৰাজবংশী ৰাইজৰ মাজত চুকে কোণে সোমাই আছোঁ। আমি কাম কৰি আছোঁ BPF দলৰ হৈ, যে আমাৰ BPF দলক কিয় ভোট দিব লাগে। এই ক্ষেত্ৰত আমি ৰাইজক কিছুমান কথা আমি অৱগত কৰিছোঁ। ৰাইজে ভাল সঁহাৰি দিছে, ভাল পাইছে। জাতীয় কোষ খুলি দিয়াৰ পিছত আমি কিছুমান কাম সুকীয়াকৈ কৰিব পাৰি আছোঁ, এনেকৈ চলি আছে। এই কথাটো ক'বলৈ দ্বিধাবোধ কৰিছোঁ, কাৰণ আপোনালোকে নিশ্চয় জানে ইপিপিএলৰ যি মুৰব্বী, ইপিপিএলৰ মুৰব্বীজন হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া। প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া এপছুত আছিলে, তেতিয়া কিন্তু তেওঁ যেতিয়াই নেকি দিল্লী আৰু দিছপুৰত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো উত্থাপন হয়, তেতিয়াও তেওঁ কিন্তু বিৰোধ কৰিছিল। তেতিয়া কৈছিল, কোচ ৰাজবংশী জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া হয়, তেতিয়াহ'লে এই BTCত এক বৃহত্তৰ আন্দোলন গঢ়ি তুলিব। তেনেকুৱা ধৰণৰ আৰু ৰাস্তা ঘাট অৱৰোধ কৰিছিল, ৰেলপথ অৱৰোধ কৰিছিল, যাতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটো ST নাপায়।
আৰু সেই কৰি তেওঁ নিজৰ যিবিলাক প্ৰচাৰ সভাত তেওঁ কৈছিল যদি কোচ ৰাজবংশী জনজাতিকৰণ দিবই লাগে তেতিয়াহ'লে চবকে দিয়ক, মুছলমানকো দিয়ক, চবক জনজাতি দিয়ক, চবে গাহৰি খাওক, কেঁকুৰা খাওক, সাপ খাওক, এনেকুৱা ধৰণৰ তেওঁ অদ্ভুত অদ্ভুত মন্তব্য কৰিছিল। সেই মন্তব্যবিলাক ৰাইজৰ মাজত এতিয়াও আছে, ৰাইজৰ কোচ ৰাজবংশী ৰাইজৰ অন্তৰত এতিয়াও আছে। গতিকে কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে যোৱা 5 বছৰত ইপিপিএলৰ দলৰ পৰা একো সুবিধা পোৱা নাই, আৰু যে নাপায় এই কথাটো তেওঁৰ পৰা আমি আশাও কৰা নাই। আপোনালোকে প্ৰচাৰ মাধ্যমৰ মানুহ, আপোনালোকে নিশ্চয় দেখা পাই আছে, BPFৰ সভা সমিতিবিলাক আপোনালোকে চাওক আৰু ইপিপিএলৰ সভা সমিতিবিলাক চাওক। আজি 15 নং কাজলগাঁও সমষ্টিৰ কথাটো মই আপোনালোকক যদি কওঁ, ইয়াত হেভিৱেইট প্ৰাৰ্থী যদি ক'ব পৰা যায় ইপিপিএল দলৰ, এইজন হৈছে চন্দন ব্ৰহ্ম। কাৰণ তেওঁ 3 ইয়াৰ টাৰ্মছ ইপিপিএল আমাৰ BPFৰ এজন কেবিনেট মিনিষ্টাৰ আছিলে। কেবিনেট মিনিষ্টাৰ থকাৰ পিছতো তেওঁ আজি যিবিলাক গাঁৱত তেওঁ সাধাৰণ পৌৰসভা নিৰ্বাচনত প্ৰচাৰ কৰি আছে তাত কিন্তু উপস্থিতি সেৰেঙা। আৰু যিখিনি উপস্থিতি হয় আমি দেখিবলৈ পাইছোঁ, শুনিব পাইছোঁ তেওঁলোকৰ মাজৰ পৰাই, হয়তো কোনোবা মানুহৰ 200-100 টকা দি পেলাই মিটিঙত লৈ আহে, আৰু সেই পইচাটো যেতিয়া দিব নোৱাৰে যিখিনি মানুহে তেওঁ মিটিংটো মানে এৰেঞ্জ কৰে, তেতিয়া তেওঁলোকক গালি গালাজ কৰা আমি দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ। কাৰণ এই প্ৰভাৱটো নায়েই। আৰু চন্দন ব্ৰহ্ম হিচাপে বিগত দিনত এইখন অঞ্চলত কমচে সিটো কেবিনেট মিনিষ্টাৰ গোটেই অসমৰ দায়িত্ব থকাৰ পিছতো এই যে চিডলি সমষ্টিৰ ৰাইজক যিখিনি তেওঁ উন্নয়নমূলক কাম কৰিব লাগিছিল আমি কিন্তু সেইখিনি দেখা নাই, যাৰ ফলত ৰাইজে তেওঁক 2021 চনতে বিদায় দিছে। আৰু বিদায় দিয়াৰ পিছত তেওঁক আৰু যে আকোৱালি ল'ব বুলি এইটো কোনোদিন সম্ভৱ নহয়। এটা কথা আপোনালোকে চিন্তা কৰিব, 15 নং কাজলগাঁও সমষ্টিৰ যি আমাৰ BPF দলৰ মনোনীত প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম ছাৰ, যোৱা টাৰ্মছ তেওঁ MCLA হৈ আছিলে চৰকাৰ নথকাৰ পিছতো, তেওঁ যিখিনি ৰাইজৰ মাজত কমিউনিকেশ্যন সেইটো সদায় ৰাখি গৈছিলে। যিকোনো মানুহক তেওঁ কিবা দিব নোৱাৰিলেও সাধাৰণভাৱে তেওঁ কথা বতৰা সুন্দৰকৈ যদি কোনোবা এজন মাতে তেওঁ তাৰ ঘৰত যাই কথা পাতি আহিছিলে। তেনেকুৱা ধৰণৰ পূজা হওক, কোনোবা মানে মছজিদতে হওক বা নামাজতেই হওক, সকলো লগতে সমিলমিলভাৱে তেওঁ চলি আছে। যাৰ ফলত আজিৰ দিনত কিন্তু BPF দলৰ আৰ্থিকভাৱে দুৰ্বল হোৱাৰ পিছতো ৰাইজে কিন্তু হুৰা ওলাই আহে, কোনো টকা পইচা দি ৰাইজক অনা নহয়। পানীৰাম ব্ৰহ্ম সমষ্টিৰ আমাৰ 15 নং কাজলগাঁও সমষ্টিৰ যে উন্নয়ন হোৱা নাই এই কথাটো যদি কোনোবাই কয় তেওঁ নিশ্চয় তেতিয়াহ'লে ছুইজাৰলেণ্ড যে প্ৰমোদ বৰাই ছুইজাৰলেণ্ডৰ কথা কৈছিল, সেই ছুইজাৰলেণ্ডৰ চশমা পিন্ধি আছে, সেই ছুইজাৰলেণ্ডৰ সেই চশমা পিন্ধি আছে, তাৰ কাৰণে উন্নয়নমূলক দেখা নাই। আমি সাধাৰণ ৰাইজে যিখিনি BTCত সাধাৰণ ৰাইজ আছে, কাম কৰি খোৱা দুখীয়া মানুহ, তেওঁলোকে নিশ্চয় দেখি আছে যে 15টা মানে টাৰ্মছত 15টা বছৰত BPF চৰকাৰ আৰু পানীৰাম ব্ৰহ্ম যেতিয়ালৈকে MCLA হৈ আছিল ইয়াত কাম হৈ আছিল আৰু কাম হৈছে। চন্দন ব্ৰহ্মক ভোট কিয় নিদিব এই কথাটো মই অলপ আগতে আপোনালোকক জনালোৱে যে চন্দন ব্ৰহ্মক ভোট নিদিয়াৰ কাৰণটোৱে হৈছে তেওঁ কেবিনেট মিনিষ্টাৰ থকাৰ পিছতো এইখন অঞ্চলত আপুনি যদি আমি ক'ব যাওঁ কেইজন সংখ্যালঘু মানুহক তেওঁ কণ্ট্ৰেক্টৰ বনাইছে, কেইজন কোচ ৰাজবংশীৰ মানুহক তেওঁ ঠিকা ঠুকি কাম দি পেলাই যে তেওঁ নিজৰ মানুহখিনি অলপ চোৱা চিতা যাতে ব্যক্তিগতভাৱে কৰিব পাৰে সেইটো কৰা নাই। তেওঁ কোনোবা মাৰোৱাৰীক ধনী কৰিছে, কোনোবা বাহিৰা মানুহক তেওঁ ধনী কৰাইছে, তাৰ পৰা তেওঁ কমিশ্যন লৈছে, তাৰপিছত সি নিজৰ যি মানে ৰাজআধিত্য সেইটো ব্যৱহাৰ কৰি পেলাই তেওঁৰ আজি যিখিনি সম্পত্তি এই সম্পত্তিৰ তালিকাবোৰ 2 গুণ 3 গুণ 4 গুণ 10 গুণ 50 গুণ সেনেকৈ বাঢ়ি গৈয়ে আছিলে। তো সেইটোৰ কাৰণে ৰাইজে ভোট নিদিব। আৰু ৰাইজে 15 নং কাজলগাঁও সমষ্টিৰ MCLA সমষ্টি হিচাপে চন্দন ব্ৰহ্মে তেওঁৰ যিবিলাক কেম্পেইন হৈছিল MLA ইলেকশ্যনৰ নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত তেওঁ যিমানবাৰ জিকিছে তেওঁ ৰাইজৰ লগত কিন্তু যোৱা নাছিলে, তেওঁ ৰাইজক ভোট খুজিব যোৱা নাছিলে। তেওঁ অকল খালি ষ্টাৰ কেম্পেইনাৰে যেনেকৈ কেম্পেইনিং কৰে তেনেধৰণেহে যায়, মানে মানুহ পূৰা গোট খোৱাৰ পিছত তাতে যাব, লেস্কাৰ দিব, গুচি আহিব। সেই মানুহখিনি কিন্তু দায়িত্ব এটা সময়ত লৈছে আমাৰ পানীৰাম ব্ৰহ্ম ছাৰে। তেওঁ ডোৰ টু ডোৰ ঘৰে ঘৰে গৈ পেলাই চন্দন ব্ৰহ্মক ভোট দিব লাগে বুলি পানী ছাৰৰ কাৰণেহে চন্দন ব্ৰহ্মক MLA হিচাপে পঠাইছিলে, চন্দন ব্ৰহ্ম হিচাপে কিন্তু চন্দন ব্ৰহ্মক পঠোৱা নাছিল। তো সেই মানুহখিনিতো পানীৰাম ব্ৰহ্ম ছাৰৰ লগতে থাকিব। এতিয়া যদি আমি পাৰ্চেণ্টটো ক'ব যাওঁ, নিশ্চয় পাৰ্চেণ্টটো কোৱাৰ লগে লগে তেওঁলোকৰ মনত এটা শংকা আহি যাব, বিৰোধী দলৰ মাজত এটা শংকা আহি যাব। এই পাৰ্চেণ্টটো কোৱাৰ পিছতেই সেই মানুহখিনি তেওঁলোকে কেনেধৰণৰ ৰিয়েক্ট এটা কৰিব, হয়তো কাৰোবাক দাবী ধমকি দি হ'লেও মানে যাতে ভোটটো যদি টেক্টাৰকো নিদিয়ে BPF যাতে নপৰে তেওঁলোকক কেনেধৰণৰ হাৰাশাস্তি কৰিব পৰা যায়, এনেকুৱাও এটা চিটুৱেশ্যন ক্ৰিয়েট হ'ব পাৰে।
আমি কৈছোঁ যে পানীৰাম ব্ৰহ্ম ছাৰ ইয়াত এক বিপুল ভোটত জয়ী হৈ আছে। মুখ্য প্ৰতিদ্বন্দ্বী আমাৰ লগত কোনো নাই, যেহেতু ইয়াত প্ৰাৰ্থী এটাই আছে চন্দন ব্ৰহ্মাৰ, বাকী যে TMC আছে TMCটো নায়েই, আৰু দুই এজন হয়তো আমি নিৰ্দলীয় দেখা পাইছোঁ। কংগ্ৰেছ আছে, কংগ্ৰেছটো ঠিক তেনেকৈ নায়েই। এটা কথা আমি যদি ক'ব যাওঁ, কংগ্ৰেছৰ মানুহে ক'ব বিচাৰে যে কংগ্ৰেছ মানে সংখ্যালঘু সম্প্ৰদায়ৰ মাজত এক বিশেষ চৰ্চা লাভ কৰে বুলি কয়, কিন্তু আমি দেখিবলৈ পাইছোঁ হয়, যদি কিছু কিছু জেগাত সংখ্যালঘু সমাজত যদি মাজত কংগ্ৰেছ আছে, ইয়াৰ BTCৰ বাহিৰত, BTCত নাই। কাৰণ BTC এখন সুকীয়াকৈ পৰিষদীয় নিৰ্বাচন বা পৰিষদীয় এটা কাউন্সিল, এই কাউন্সিলত সদায় মানে যিটো লোকেল মানে দল হয়, আঞ্চলিক দল, সেই দলকহে প্ৰাধান্য দিয়ে। চাইনী ঘোষ এজন অভিনেত্ৰী, তেওঁ অভিনেত্ৰীকৈ যিহেতু বেংগলৰ তেওঁ এজন সাংসদ, বেংগলৰ সাংসদ আহি পেলাই আমাৰ অসমত অৰ্থাৎ BTCত তেওঁ অসমীয়া ভাষাত ভাষণ দিব নেকি? নিশ্চয় নিদিয়ে। তেওঁ হয় হিন্দীত ক'ব লাগিব, নহ'লে বেংগলীত ক'ব লাগিব। আৰু হিন্দীত কোৱাৰ লগে লগে আমাৰ সাধাৰণ ৰাইজে তেওঁৰ কথাবোৰ বুজি নাপায়। বেংগলীত কোৱাৰ লগে লগে কিছু কথা বুজি পাব, কিন্তু এটা কাৰণে তাক মানুহ হয়তো যাব তাক চাবৰ কাৰণে, যে তেওঁ এজন অভিনেত্ৰী হিচাপে। কিন্তু তেওঁ এজন তৃণমূল কংগ্ৰেছৰ যে সাংসদ, সেই হিচাপে তেওঁক চাব নাযায়। আৰু ভোটটোতো কথাটো হ'ল কি যে তৃণমূলৰ ভেটিচিটো নাই। যদি ভোট লাগে, কোনোবা এটা যদি নিৰ্দিষ্ট এটা ভোট পাব লাগে, তেতিয়াহ'লে গ্ৰাছ লেভেলত কৰ্মী থাকিব লাগিব, সাধাৰণ মানে ইয়াত কৰ্মী এজন থাকিব লাগিব। তৃণমূলৰ মানুহ কি হৈছে, তেওঁ সাধাৰণ কৰ্মীবোৰ তেওঁলোকৰ মাজত নাই, যাৰ ফলত তেওঁলোক আমাৰ ক্ষেত্ৰত হ'ব নোৱাৰে। হয়, এই কথাটো আমি যদি অনুধাৱন কৰিব যাওঁ, মই কংগ্ৰেছৰ কথাটো যেনেকৈ ক'লোঁ, ঠিক একে ধৰণতে মানে TMCকো বুজাইছে। তো নিৰ্দলীয় মানুহ থাকিব, যিহেতু TMCৰ আমাৰ গণভেটি নাই, এটা এষ্টাব্লিছ দল হ'লেও BTCত তেওঁলোকৰ গণভেটি নাই। আৰু আমাৰ আঞ্চলিক পৰ্যায়ত যদি খুব ইলেকশ্যনৰ 2 মাহ 3 মাহ আগতহে তেওঁলোকে আহিছে, সেই হিচাপত তেওঁলোকে যে কিমান ভোট কাটিব সেইটো মানে আমি ক'ব নোৱাৰোঁ, কিন্তু ভোট কটাৰ কাৰণে তো নপৰে, প্ৰভাৱ নপৰে। যদি ক'ব যাওঁ, আপোনালোকে চাব UPPL দলৰ যি নেতৃবৃন্দ, সেই নেতৃবৃন্দবিলাক 2012 চনত ক'ত আছিলে? 2012 চনত তেওঁলোকে ক'ত আছিলে? 2012 চনত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত যি বৰ্বৰ আক্ৰমণ হৈছিলে, যি গোষ্ঠী সংঘৰ্ষ হৈছিলে, সেই সংঘৰ্ষকাৰীবিলাক বৰ্তমান কাৰ দলৰ লগত জড়িত হৈ আছে? এইটো ৰাইজে জানে। এইবিলাক আমি দেখিবলৈ পাইছোঁ, UPPL দলত কোনোবা EM হৈ আছে, কোনোবা MLA হৈ আছে। BTR চুক্তি হোৱাৰ পিছত তেওঁলোকে ৰাজগাদীটো পালে, পোৱাৰ পিছত 2012 চনত আমি ধৰি লৈছোঁ BJP চৰকাৰ আছিল, কিন্তু চৰকাৰখনেতো যাই হুলস্থুল পৰিৱেশ সৃষ্টি কৰা, ধন দাবী দিয়া নাই, অপহৰণটো কৰা নাই। যিবিলাকে ধন দাবী দিছে, যিবিলাকে অপহৰণ কৰিছে, যিবিলাক এই BTCখনত চৰকাৰখনক চলোৱাৰ সময়ত যি বাধা প্ৰয়োগ কৰিবলৈ যথেষ্ট বাধা প্ৰয়োগ কৰিছে, সেইবিলাক মানুহ আজি UPPL দলৰ লগত আছে। তো গতিকে ইয়াৰ প্ৰভাৱটো আপোনালোকে নিশ্চয় জানে, যে তেওঁলোকে যিমানে ফাটা ঢোল নবজাক কিয়, এইবাৰ প্ৰমোদ বড়ো চৰকাৰক ৰাইজে প্ৰত্যাখ্যান জনাইছে, বিদায় দিব। আৰু বিশেষকৈ তেওঁলোকে যি হেভিৱেট কেণ্ডিডেট তেওঁলোকে কৈ আছে নিজকে, যে আমাৰ চন্দন ব্ৰহ্ম কেবিনেট মিনিষ্টাৰ, তাৰ মানে বহুত ধন সম্পত্তি আছে, তেওঁ ৰাইজক কিনি ল'ব পাৰে, এনেকুৱা ধৰণৰ কিছুমান মন্তব্য আমি শুনিবলৈ পাইছোঁ। হয়, চন্দন ব্ৰহ্মৰ পৰা ৰাইজে টকা খাব, খোৱাৰ পিছত কিন্তু ৰাতিপুৱা 22 তাৰিখৰ ৰাতিপুৱা ভোটটো নাঙলতেই দিব। তো এইটো BTCৰ প্ৰভাৱ যথেষ্ট প্ৰভাৱ পৰিব, কাৰণ মানুহবিলাক আজিকালি আৱেগিক। আজি যোৱা কিছুদিন আগতে আমাৰ আক্ৰাসু ভাই বন্ধুৱে ধুবুৰীত এক গণসমাৱেশ কৰিছিলে, ৰাতি ৰোড শ্ব' কৰিছিলে। তাতে যি মানে অসম পুলিচৰ বাহিনীয়ে যেনেধৰণে বৰ্বৰতা কৰি আমাৰ সাধাৰণ আই মাতৃসকলে নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ জাতিৰ স্বাৰ্থৰ কাৰণে আগুৱাই আহিছিলে, তেওঁলোকক যেনেধৰণে কোবোৱা হ'ল, তেওঁলোকক যেনেধৰণে বাধা প্ৰয়োগ কৰি হাৰাশাস্তিৰ সন্মুখীন কৰা হ'ল, এই কথাৰ সমগ্ৰ BTCবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব। কোচ ৰাজবংশী ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ অহা 25 তাৰিখ নিৰ্বাচনত দিব। কাৰণ আমি ৰাইজে এটা কথা চিন্তা কৰিছে, যদি 25ত ইয়াত যদি BTCবাসীৰ পৰাই যদি আমি প্ৰত্যুত্তৰ দিয়া নাযায়, তেতিয়াহ'লে ইয়াৰ যি আমাৰ জনজাতিকৰণ সমস্যা, এই সমস্যাৰ যিটো সমাধানৰ ক্ষেত্ৰত অহা যি 26 নিৰ্বাচন আছে, বিধানসভা নিৰ্বাচনত কিন্তু ইয়াৰ এক সুকীয়া পৰিৱেশ পৰিব। কাৰণ আমি ইয়াৰ ঠিকাটো ইয়াতে দিম, 25ত দিম BTCবাসী হিচাপে।